Hello everyone, welcome back to Maggie Points by Equi Path য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম ইনিচিয়েটিভ বা এটা আঁচনি ডিছকাছ কৰোঁ অনলি উইদিন 2 minutes। কিন্তু আজিৰ এই পাৰ্টিকুলাৰ ভিডিঅ'টো বিৰাট বেছি স্পেচিয়েল হয় বিকজ আমি ইয়াতে অসমীয়াটো আমাৰ গোটেইখিনি কণ্টেণ্টছ লৈ আনিছোঁ। চ' যিসকল আছামিজ মিডিয়ামৰ হয় তেওঁলোকৰ কাৰণে এটা সুখবৰ বুলি মই ভাবোঁ। এণ্ড অলছ' লগতে যিসকলে এইবাৰ মেইনছত APSC CC 2024ৰ মেইনছত এপিয়াৰ কৰিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে বিৰাটেই বেছি ইম্পৰ্টেণ্ট হ'ব বিকজ এই গোটেই স্কিমটো যদি আমি চাওঁ তেতিয়াহ'লে স্কিমটোৰ কি ফিচাৰ্ছখিনি যিখিনি আছে অ'কে বা ছিগনিফিকেঞ্চ যিখিনি আছে বা তাৰ যিখিনি গ'লছ আছে অ'কে সেই গোটেইখিনি বস্তু আমি লৈ আনিছোঁ। চ' গতিকে মেইনছত যিসকলে এপিয়াৰ কৰিবলৈ গৈ আছে আপোনালোকৰ কাৰণেও বিৰাট বেছি ইম্পৰ্টেণ্ট হ'ব দিছ পাৰ্টিকুলাৰ ভিডিঅ'। গতিকে এটি কলি দুটি পাত এই পাৰ্টিকুলাৰ স্কিমটো যদি আমি চাওঁ এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰাম এটা হয় পাৰ্টিকুলাৰলি ফৰ দ্য টি গাৰ্ডেন লেবাৰাৰসকলৰ কাৰণে। আৰু এই স্কিমটো এনাউন্স কৰা গৈছিলে মে 2025ত বাই এবাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। আৰু স্কিমটো লঞ্চ কৰা যাব ফ্ৰম 15th of August 2025। চ' এই তাৰিখৰ পৰা ডিছবাৰ্চ কৰা হ'ব সেই ফাইনেন্সিয়েল এছিষ্টেঞ্চখিনি সেই ফাইনেন্সিয়েল এমাউণ্টটো টু আৱাৰ বেনিফিচিয়াৰিজ অ'কে। আৰু এই পাৰ্টিকুলাৰ স্কিমটো কিহৰ অকেজনত কৰা গৈছে অন দ্য 200 years of Assam's tea industry অ'কে। চ' আমাৰ যদি চাওঁ 2023তে আমাৰ 200 বছৰ আমাৰ কমপ্লিট হৈ গৈছিলে বাট ষ্টিল 200 বছৰ আমাৰ কমপ্লিট হৈ গ'ল। গতিকে সেইটোৰ আমি অকেজন হিচাপে ৰাখি পেলাই আমি এই পাৰ্টিকুলাৰ স্কিমটো লঞ্চ কৰিছোঁ অ'কে। কিন্তু ইয়াতে এটা কথা দি আছে আৰু এটা ডেট আছে ডাটা ফাইনেলাইজেশ্যন ডেডলাইন কেতিয়া কৈছে 10th of August 2025। গতিকে আমাৰ যিসকল বেনিফিচিয়াৰিজ আছে সেই বেনিফিচিয়াৰিজ সকলৰ একাউণ্ট নম্বৰ ইত্যাদি ৰাইট ক'ত তেওঁলোকৰ নেমছ একাউণ্ট নম্বৰ এণ্ড অল সেইখিনি ডাটাখিনিৰ কথা কোৱা গৈছে ডেট সেইখিনি ফাইনেলাইজ কৰা হ'ব লাগিব বাই দ্য ডেট অফ 10th of August 2025 অ'কে। চ' মুভিং অন যেনেকৈ যদি আমি চাওঁ কি ফিচাৰ্ছ আমাৰ কি আছে। চ' আমি গম পালো ইয়াতে ডেট এটা আৰ্থিক সাহায্য এটা প্ৰদান কৰা হ'ব কিমান টকাৰ যদি আমি চাওঁ তেতিয়াহ'লে 5,000 টকাৰ অ'কে। আৰু এই পাৰ্টিকুলাৰ স্কিমটো যিখিনি বেনিফিচিয়াৰিজ আছে তাৰ এলিজিবল কোন কোন হয় যদি আমি চাওঁ তেতিয়াহ'লে বোথ দ্য স্থায়ী লোকসকল আৰু অস্থায়ী লোকসকল তাৰ মানে আমাৰ পাৰ্মানেণ্ট হওক বা আমাৰ টেম্পৰেৰী আমাৰ যিখিনি ৱৰ্কাৰ্ছ আছে তেওঁলোকে গোটেই সকলো মানুহবিলাকে এইখিনি ইয়াতে স্কিমটো লাভ উঠাবলৈ পাৰিব। আৰু টোটেল নম্বৰ অফ বেনিফিচিয়াৰিজ কিমান আছে যদি আমি চাওঁ তেতিয়াহ'লে 7 lakhsতকে বেছি তেনেকুৱা বেনিফিচিয়াৰিজ অকল আমি দেখা পাইছো। আৰু এই পাৰ্টিকুলাৰ স্কিমটো যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ সকলো ধৰণৰ আমাৰ টি কাল্টিভেটিং যিখিনি আমাৰ ডিষ্ট্ৰিক্টছ বিলাক আছে সকলো ধৰণৰ ডিষ্ট্ৰিক্টছতে এই পাৰ্টিকুলাৰ স্কিমটো এপ্লিকেবল হ'ব। মুভিং অন এই পাৰ্টিকুলাৰ স্কিমটোৰ ছিগনিফিকেঞ্চ কি আছে যদি আমি চাওঁ আমি এটা প্ৰথমতেই গম পালো ডেট এইটো এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ হয় টু আছামছ টি গাৰ্ডেন লেবাৰাৰ্ছ অ'কে both permanent and temporary। আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰা গৈছিলে যেতিয়া নেকি এনাউন্স কৰা গৈছিলে ডেট আমাৰ অসমে এপ্ৰক্সিমেটলি 700 মিলিয়ন কেজি অফ টি চাহপাত আমাৰ এনুৱেলি প্ৰডাকশ্যন কৰা গৈ আছে which is equal to approximately 50% of India's total tea production। এইখিনি আপোনালোকে মেইনছৰ এনচাৰ্ছত লিখিবলৈ পাৰে। আৰু এই পাৰ্টিকুলাৰ স্কিমৰ থ্ৰুৱেদি আমাৰ ইনিচিয়েলি আমাৰ যিখিনি এইম আছে ডেট ডিজিটাইজেশ্যন এণ্ড ইনক্লুজন অফ অল দ্য টাইপছ অফ পিপল ৰাইট সকলো ধৰণৰ আমাৰ গ্ৰুপছ যিবিলাক আছে লাইক ফৰ এক্সাম্পল পাৰ্টিকুলাৰলি দ্য ভালনাৰেবল ছেকশ্যন তেওঁলোককো আমি যে ইনক্লুড কৰি আছো আৰু তেওঁলোককো আমি ছাপোৰ্ট কৰি আছো টুৱাৰ্ড ডিজিটাইজেশ্যন এণ্ড অল অ'কে। চ' সেইখিনি বস্তুৰ কাৰণে এই পাৰ্টিকুলাৰ স্কিমটো বহুত বেছি ছিগনিফিকেণ্ট হৈ যায়। তাৰ ওপৰত যদি আমি চাওঁ তেতিয়াহ'লে গভৰ্নেন্স এণ্ড ডিজিটাইজেশ্যন যিখিনি গ'লছ আছে তাতে আমি প্ৰাইম ফ'কাছ ৰাখি পেলাই এই স্কিমটো আগবঢ়াবলৈ লৈ গৈ আছো। অৰ্থাৎ আমি যদি চাওঁ এই স্কিমৰ দ্বাৰা আমাৰ এফিচিয়েঞ্চি বাঢ়িব আৰু একাউণ্টেবিলিটি বাঢ়িব। চ' এইখিনি যিখিনি আমাৰ গভৰ্নেন্সৰ কনচেপ্ট আছে সেইখিনি আমাৰ বাঢ়িব। তাৰ উপৰিও ইট প্ৰমোটছ ডিজিটেল ইনক্লুজন ফৰ ৰুৰেল এণ্ড আনঅৰ্গেনাইজ ৱৰ্কাৰ্ছ। তাৰ উপৰিও আমাৰ কমিউনিটিত যিসকল মানুহ জড়িত হৈ আছে টি গাৰ্ডেনছ ৰিলেটেড সকলোকে আমি ইয়াতে ইনক্লুড কৰিছো। আৰু ইয়াৰ দ্বাৰা আমি এটা ষ্ট্ৰং এটা ডাটাবেছ পাম এটা ৰিয়েল টাইম ডাটাবেছ পাম আমি এটা কাৰেণ্ট চিনাৰিও এটা গম পাম এবাউট আৱাৰ টি গাৰ্ডেন লেবাৰাৰ্ছ অ'কে। চ' তাতে আমাৰ কিমানখিনি মানুহ জড়িত হৈ আছে সেইখিনি ডাটা আমি নিশ্চয় পাই যাম নহয় জানো। গতিকে এয়াই আছিলে about this particular scheme এটি কলি দুটি পাত। আৰু এনেধৰণৰ স্কিমছ বিলাকৰ কথা জানি থাকিবৰ কাৰণে আমাৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থাকক আৰু আমাৰ প্লেলিষ্ট গৈ পেলাই চেক আউট কৰক য'ত নেকি নিউমাৰাছ নাম্বাৰছ অফ স্কিমছ বিলাক আমি অলৰেডি কভাৰ কৰিছো। চ' লেটছ মিট এগেইন ইন আৱাৰ নেক্সট চেছন টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট। থেংক ইউ।